ইতিহাস প্ৰসিদ্ধ বৰপেটা সত্ৰৰ আজি দৌল মহোৎসৱৰ 5দিনীয়া কাৰ্যসূচীৰ আজি তৃতীয়টো দিন আৰু তৃতীয় দিনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত বৰপেটা সত্ৰত উপস্থিত হৈছেহি আৰু বাটচৰাৰ পৰা এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে খোজকাঢ়ি প্ৰৱেশ কৰিছে আৰু তেখেতক দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীক আদৰি সাদৰি এই মুহূৰ্তত যথেষ্টখিনি উৎসুকতাময় জনতাই এই মুহূৰ্তত তেখেতক আদৰি লৈ আহিছে। এয়া এক দৃশ্য আমি দেখুৱাইছোঁ। এই মুহূৰ্তত কণমানি শিশুটিৰ পৰা বৃদ্ধজনলৈ মুখ্যমন্ত্ৰীগৰাকীক আদৰি আহিছে, কাৰণ আজি বৰপেটা সত্ৰৰ যি সত্ৰীয়া পৰম্পৰাৰে হোৱা যি দৌল মহোৎসৱ আৰু সেই দৌল মহোৎসৱ কাৰ্যসূচীৰ এই তৃতীয়টো দিন আৰু তৃতীয়টো দিনৰ এইদৰে মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হৈছেহি আৰু মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ লগে লগে স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ উথপ-থপময় এটা পৰিৱেশে এই মুহূৰ্তত বিৰাজমান কৰিছে। সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক আদৰিছে। এয়া সত্ৰৰ যিখিনি তেখেতসকলৰ বিষয়ববীয়া সকলোৱে তেখেতক আদৰিছে, উষ্ম আদৰণি জনাইছে। এখনি বস্ত্ৰৰে তেখেতক গামোচাৰে ফুলাম গামোচাৰে তেখেতক আদৰণি জনায়। এইদৰে মুখ্যমন্ত্ৰীগৰাকীক এয়া সত্ৰৰ ভিতৰভাগত প্ৰৱেশ কৰাৰ দৃশ্যাংশ আমি দেখুৱাবলৈ লৈছোঁ আৰু তেখেতে কলীয়া গোসাঁইৰ ওচৰত প্ৰাৰ্থনা কৰিব ৰাজ্যবাসীৰ সুখ শান্তি ভালৰ বাবে তেখেতে, আৰু যি আচলতে ৰঙীয়ান হৈছে আৰু সেই ৰং সকলোৰে উপচি পৰক আৰু সেইদৰেই দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীৰ এয়া উপস্থিতিৰ এই মুহূৰ্তখিনি বিশেষভাৱে সকলোৱে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰু এয়া মুখ্যমন্ত্ৰীগৰাকীক এয়া আদৰি সাদৰি লৈ অহাৰ দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ। দৌল মহোৎসৱৰ আজি তৃতীয়টো দিনত এইদৰে দেখিবলৈ পোৱা গৈছে এটা বিশেষ পৰিৱেশ এই মুহূৰ্তত বৰপেটা সত্ৰত বিগত দুটা দিন পূৰ্বৰে পৰা যি ধৰণৰ মানুহৰ ভিৰ পৰিলক্ষিত হৈছে, কলীয়া গোসাঁইক সেৱা প্ৰাৰ্থনা জনাবলৈ ভিৰ পৰিলক্ষিত হৈছে আৰু আজিৰ তৃতীয়টো দিনতো এইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক সংগ দিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসকে প্ৰমুখ্য কৰি সকলোৱে আহি উপস্থিত হৈ তেখেতক এইদৰে দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া ভিতৰ ভাগত এয়া প্ৰৱেশ কৰিছে আৰু পোনে পোনে মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে সকলোকে হোলীৰ শুভেচ্ছা জনাব, ফাকুৱাৰ শুভেচ্ছা জনাব, শুভকামনা জনাব আৰু এই ফাকুৱাৰ ৰঙৰ দৰে সকলোৱে জীৱন উজ্জ্বল হওক, ৰঙীন হওক তাৰ কামনা কৰিব আৰু সমান্তৰালভাৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰি তেখেতে সকলোৰে সুখ শান্তি বিচাৰিব আৰু তাৰ কাৰণে আজি এই বিশেষ এই মুহূৰ্তত সাক্ষী হৈ ৰ'ব লৈছে। এয়া দেখিব পোৱা গৈছে সত্ৰৰ ভাগত মুখ্যমন্ত্ৰী প্ৰৱেশ কৰিছে আৰু এয়া অধীৰ অপেক্ষাৰে বাট চাই থকা সেইসকল উৎসুকতাময় লোকক, ভক্তপ্ৰাণ ৰাইজক তেখেতে সম্ভাষণ জনাইছে আৰু এয়া মুখ্যমন্ত্ৰীগৰাকী এয়া প্ৰৱেশ কৰিছে। বিভিন্নজনে তেখেতক লগত এখন ফটো উঠিবলৈ চেষ্টা কৰিছে। এয়া আগবাঢ়িছে এয়া মুখ্যমন্ত্ৰীগৰাকী। হোলীৰ যি উৎসাহ আনন্দ আৰু তাৰ আনন্দৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিয়ে বিশেষ পৰিৱেশৰ বহন কৰিছে। সকলোৱে এয়া বিশেষ দেখিব পোৱা গৈছে। এয়া যথেষ্ট সংখ্যক লোকৰ গায়ন বায়নেৰে এয়া মুখ্যমন্ত্ৰীগৰাকীক আদৰি লৈ আহিছে। মুঠৰ ওপৰত এক সমগ্ৰ ৰাজ্যবাসী আজি ফাকুৱা ৰঙীন হৈছে আৰু তাৰ মাজতে এয়া মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছেহি বৰপেটা সত্ৰৰ ফাকুৱাৰ এই বিশেষ দিনটোত। মুখ্যমন্ত্ৰীগৰাকী এয়া উপস্থিত হৈ তেখেতে সকলোৰে প্ৰাৰ্থনা কৰিব আৰু এই মুহূৰ্তত দেখিব পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীক লগতে পাই এয়া যোগমোহন গৃহত এয়া মুখ্যমন্ত্ৰী আৰু যোগমোহন গৃহৰ পৰাই মুখ্যমন্ত্ৰীয়ে এয়া আশীষ গ্ৰহণ কৰিছে। আজি দৌল উৎসৱৰ এয়া তৃতীয়টো দিনত এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে যোগমোহন গৃহৰ পৰা ভকত বৈষ্ণৱসকলে তেখেতসকলে এয়া
সফল হ'ব আমি সন্মুখত দেখুৱাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ